নমস্কাৰ। আজি 13 ডিচেম্বৰ আৰু 13 ডিচেম্বৰ নিমকৰলি পাবাৰ মই 13 গাইডেন্স লৈ আহিছোঁ। এতিয়া সময় 3 বাজিছে আৰু আজিৰ দিনটো মই কাৰ্ড পিক কৰিবলৈ কৈছোঁ। অ'কে, আজিৰ দিনটোৰ মই কাৰ্ড পাইছোঁ এছ অফ পেণ্টাকলছ। এখন কাৰ্ডে আজিৰ দিনটোৰ আপোনাৰ জীৱনলৈ মেটেৰিয়েল ৱৰ্ল্ডত এটা নতুন বিগিনিং লৈ আনিব। সেইটো লাগিলে পইচা হওক, কেৰিয়াৰ হওক, হেল্থ হওক বা যিকোনো ধৰণৰ প্ৰেক্টিকেল বস্তু হওক, এটা নতুন বিগিনিং হ'ব। এটা নতুন অপৰচুনিটি আজি আপোনাক কোনোবাই অফাৰ কৰিব। লাগিলে এইটো সৰু হ'ব পাৰে বা বহুত লং টাৰ্ম পটেঞ্চিয়েল লগা হ'ব পাৰে, বাট আপোনাক আজি মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ ক্ষেত্ৰত কোনোবাই আপোনাক কিবা অফাৰ কৰিব, বাট আপুনি যেতিয়াই একচেপ্ট কৰিব উইথ গ্ৰেটিটিউড আৰু ৰেছপনচিবিলিটিৰ সৈতে একচেপ্ট কৰিব, লাগিলে সৰু বস্তুৱেই কিয়নো হওক, কাৰণ এইটোৰ পৰা এটা নতুন বিগিনিং আপোনাৰ হ'বলৈ গৈ আছে। লাভৰ ক্ষেত্ৰত এটা ষ্টেবল ষ্টাৰ্ট আৰু ইম্প্ৰুভমেণ্ট আজি আপুনি দেখিবলৈ পাব। নতুন কানেকশ্যন লাহে লাহে আৰম্ভণি হ'ব আৰু এটা ছিৰিয়াছ ৰিলেশ্যনশ্বিপৰ ফালে এইটো মুভ কৰিব। আপোনাৰ এক্সিষ্টিং ৰিলেশ্যনশ্বিপ যদি আপোনাৰ অলৰেডি আছিলে, সেইটো ট্ৰাষ্ট, এফৰ্ট আৰু প্ৰেক্টিকেল ছাপৰ্টৰ জৰিয়তে এইটো গ্ৰ' হ'ব। আজিৰ পৰা আপুনি এটা নতুন গ্ৰ'থ দেখিবলৈ পাব। কাৰ্ডে আপোনাক কৈছে যে অকল প্ৰমিছ নকৰিব, একশ্যনৰ জৰিয়তে যিটো আপোনাৰ লাভ লাইফ আছে, ৰিলেশ্যনশ্বিপ আছে, সেইটো আজিৰ পৰা এটা নতুন দিশত গ্ৰ' কৰিবলৈ চেষ্টা কৰক। জব, এক্সাম আৰু কেৰিয়াৰত এখন কাৰ্ডে যথেষ্ট পজিটিভ চাইন দিয়ে। নতুন জব অফাৰ, প্ৰজেক্ট, নিউ এডমিশ্যন, আপুনি হয়তো ক'ৰবাত যদি ভাবি আছিলে ইউনিভাৰ্চিটি বা ইনষ্টিটিউটত আপোনাৰ এডমিশ্যন হোৱাৰ যথেষ্ট চান্স আছে। আৰু স্কিল অপৰচুনিটি আজি আপুনি নতুন বিগিনিং এটা দেখিবলৈ পাব। যিমান এফৰ্ট আপুনি আজিলৈকে দিলে, লাগিলে আপোনাৰ এটা জব অফাৰৰ কাৰণে বা কিবা প্ৰজেক্টৰ কাৰণে یا কোনোবা কলেজ ইউনিভাৰ্চিটি এডমিশ্যনৰ কাৰণে, আজি তাৰ আপুনি ৰিজাল্ট দেখিবলৈ পাব। আজি ভাল খবৰ এটা আহিব আপোনাৰ ওচৰত। খালি নতুনকৈ লাৰ্ণ কৰাৰ কাৰণে ইয়েছ থাকিব আজিৰ দিনটোত। আজিৰ দিনটোত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত অপৰচুনিটি, নিউ বিগিনিং দেখিবলৈ পাব আপুনি। মানি ক্ষেত্ৰত ফাইনেন্সিয়েল অপৰচুনিটি আজিৰ দিনটোত আপোনাৰ সম্পূৰ্ণৰূপে অ'পেন হ'ব। যদি কিবা ব্লকেজ আছিলেও আগলৈকে, আজিৰ দিনটোত সম্পূৰ্ণৰূপে অ'পেন হ'ব। নতুন এটা ইনকাম চ'ৰ্চ আজি আপোনাৰ ওচৰত আহিব, আপুনি দেখিবলৈ পাব। ছেভিং প্লেন এটা আপোনাৰ মাইণ্ডত আজি আহিব আৰু ইনভেষ্টমেণ্ট আইডিয়া আজি আপোনাৰ মাইণ্ডত এৰাই যাব আৰু সেইখিনি ইমপ্লিমেণ্টো হ'ব। ইউনিভাৰ্ছে আপোনাক তাৰ কাৰণে ড'ৰ অ'পেনো কৰিব। আজিৰ দিনটোত আপুনি যদি কিবা ফাইনেন্স یا নতুনকৈ কিবা ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ দিনটো যথেষ্ট ভাল প্লেন কৰিবলৈ, ইনভেষ্ট কৰিবলৈ বা নতুনকৈ কিবা ষ্টাৰ্ট কৰিবলৈ। অলপ ৱাইজলি গ্ৰ' কৰক, হাৰবাৰী নকৰিব। ইয়াত হাৰবাৰী দেখা পোৱা গৈছে। হাৰবাৰী নকৰিব, জলবাজি নকৰিব, ৱাইজলি ইনভেষ্ট কৰক আৰু যিখিনি ইনভেষ্ট কৰিব তাৰ আপুনি ৰিটাৰ্ণ অতি সোনকালে পাবগৈ। ব্লকেজ হিচাপে মই দেখিছোঁ ফিয়াৰ অফ ষ্টাৰ্টিং। নতুনকৈ কিবা আপুনি ষ্টাৰ্ট কৰিবলৈ ভয় কৰি আছে, এজিটেশ্যন হৈ আছে, চেল্ফ ডাউট হৈ আছে আপোনাৰ, আৰু যি অপৰচুনিটি আহি আছে আপোনাৰ ওচৰত, সেই অপৰচুনিটিখিনি বুজি পাব পৰা নাই। তো এইখিনি মই আপোনাৰ ব্লকেজ দেখিছোঁ। চ' নতুনকৈ যিটো আপুনি ষ্টাৰ্ট কৰিবলৈ ভয় কৰি আছে, এটা স্মল ষ্টেপ লওক আৰু জাষ্ট আপুনি ষ্টাৰ্ট কৰক। ষ্টাৰ্ট আপুনি এইকাৰণে কৰিব বিকজ ইউনিভাৰ্ছে আপোনাক দিছে, ইউনিভাৰ্ছে অপৰচুনিটি আপোনাৰ ওচৰলৈ লৈ আহিছে। এতিয়া মাত্ৰ আপুনি ডিলে নকৰিব হেজিটেশ্যন, চেল্ফ ডাউটৰ পৰা। জাষ্ট আপুনি ষ্টাৰ্ট কৰক, এটা স্মল ষ্টেপ লওক, বাকীখিনি ইউনিভাৰ্ছে আপোনাক নিজে নিজে লৈ যাবগৈ, আপুনি টেনশ্যন ল'ব নালাগে। ৰিমেডি হিচাপে আপুনি আজিৰ দিনটোত আপুনি যিখিনি বস্তু পাব, মই আপোনাক অলৰেডি কৈছোঁ যে আজিৰ দিনটোত আপুনি মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ পৰা কিবা নহয় কিবা আপুনি পাবই। যেতিয়াই আপুনি পাব তাক গ্ৰেটিটিউড দিব আৰু একনলেজ কৰি কিনে এইটো একচেপ্ট কৰিব। আজিৰ দিনটোত আপুনি এটা চিলভাৰ কইন আপোনাৰ পাৰ্চত ৰাখিব পাৰে, যিটোৱে আপোনাৰ এবাণ্ডেঞ্চ ধৰি ৰখাত আৰু
একচেপ্ট কৰাত বহুত বেছি সহায় কৰিব। কাৰ্ডে এইটো কথাই কৈছে আজিৰ দিনটোত আপুনি যি প্লেন কৰে, যি কৰে, লাভ হওক, ৰিলেশ্যনশ্বিপ হওক, এক্সাম হওক, মানি ক্ষেত্ৰত হওক, এটা হ'লেও আপুনি একশ্যন ল'বই। অকল প্লেন কৰি ৰৈ নাযাব, এটা হ'লেও আপুনি একশ্যন ল'বই লাগিব। তো আপুনি জাষ্ট এটা একশ্যন লৈ পিনে চাওক আজিৰ দিনটোত আপুনি কিমান অপৰচুনিটি আপুনি দেখিবলৈ পাব। এঞ্জেল নাম্বাৰ হিচাপে মই আজিৰ দিনটোত পাইছোঁ 111। 111 কয় যে এটা নিউ বিগিনিং হৈছে, মেনিফেষ্টেশ্যন হৈ আছে। আপোনাৰ থটছ আজিৰ দিনটোত যথেষ্ট পাৱাৰফুল হয়। আপুনি যি ভাবিব সেইটোৱে মেনিফেষ্ট হ'বগৈ। গতিকে আপুনি সেইবিলাক কথাই ভাবক যিবিলাক আপুনি জীৱনত দেখিব বিচাৰে, হ'ব বিচাৰে। কথা এষাৰ আছে নহয় যে জেচা সোচোগে ভেচা বনোগে, জেচা বননা হে ভেচা সোচো। চ' আপোনাৰ থটছ আজিৰ দিনটোত যি ভাবিব তাকেই সি ৰুট ল'ব আৰু দুদিন পিছত আপুনি তাক মেনিফেষ্ট হোৱা দেখিব। গতিকে আপোনাৰ থটছৰ ওপৰত আপুনি আজি ফ'কাছ কৰক, মেডিটেশ্যন কৰিব আৰু পাৱাৰফুল থটছ আনক। যিটো আপুনি হ'ব বিচাৰে, যিটো আপোনাৰ প্লেন আছে, যিটো আপোনাৰ এইম আছে, গ'ল আছে, পাৰপ'জ আছে, তাৰ ৰিলেটেড আপুনি থট নিজৰ মাইণ্ডতে ক্ৰিয়েট কৰক, সেইটোৱে মেনিফেষ্ট হ'বগৈ আৰু অতি সোনকালে আপুনি তাৰ ৰিজাল্টটো দেখিবলৈ পাব। চ' আজিৰ দিনটো যথেষ্ট ভাল হয় নতুন কিবা ষ্টাৰ্ট কৰিবৰ কাৰণে। মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ পৰা আপুনি কিবা নহয় কিবা আজি পাবই। আৰু যিবিলাকে জব এক্সাম আছে সিহঁতৰ কাৰণে যথেষ্ট ভাল খবৰ যে তেখেতসকলৰ আজি নতুন অপৰচুনিটি, জব অফাৰ, এডমিশ্যন হ'ব। চ' ষ্টে হেপী। আৰু আজিৰ দিনটোৰ এঞ্জেল গাইডেঞ্চ ইমানখিনি আছিলে। যদি আপোনাক এঞ্জেল মেছেজটোৱে কানেক্ট কৰিছে দেন কাইণ্ডলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। কাইলৈ আকৌ লগ পাম। থেংক ইউ ছ' মাছ।